নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গিৰি। অসমৰ নতুন চৰকাৰ বা নতুন চৰকাৰৰ প্ৰস্তুতি 4 মে'ৰ পিছত গঠন কৰা হ'ব। প্ৰতিটো নিৰ্বাচনৰ দৰেই এইবাৰো সকলো দল সংগঠনে, সকলো ডাঙৰ ডাঙৰ নেতাসমূহে জনসাধাৰণক বহুত উন্নয়নমূলক ডাঙৰ ডাঙৰ ভাষণৰ আশা উদ্দীপনা দিছে। কিন্তু আপোনালোকে জানি সুখী হ'ব যে আমাৰ কাষৰ সৰু দেশ এখন নেপাল, সেই দেশখন যি ধৰণে কিছুমান ক্ষেত্ৰত নতুন নতুন ব্যৱস্থা লৈছে, তেনেকুৱা ব্যৱস্থা আমাৰ আহিব লগা নতুন চৰকাৰখনে ল'বনে, নে আগৰ দৰেই তেনেকে চলাইছিলে 5টা বছৰ আকৌ তেনেকে চলাব নেকি? সেই কথাবিলাক আমাৰ জনসাধাৰণে প্ৰশ্ন কৰিবনে? আজি মই আপোনালোকক কওঁ, আমাৰ কাষৰ ওচৰৰ নেপাল দেশখনৰ ইমান কঠোৰ ব্যৱস্থা তেওঁলোকৰ চৰকাৰে লৈছে, মই তেওঁলোকক ধন্যবাদ দিছোঁ। এতিয়া কথাটো হ'ল যে নতুন চৰকাৰখনে নেপালৰ দৰে কঠোৰ আৰু সঠিক সামাজিক, অৰ্থনৈতিক, শিক্ষা নীতি আৰু বিভিন্ন সমূহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'ব পাৰিবনে, নে আগৰ দৰে একেই মডেলতে চলাব? নেপালে যদি কম সীমিত সম্পদৰ, নেপালত বেছি সম্পদ নাই, তেওঁলোকে ইমান ডাঙৰ কঠোৰ পদক্ষেপ ল'ব পাৰে, তেনেহ'লে আহিব লগা আমাৰ চৰকাৰখনে আমাৰ ৰাজ্যৰ বাবে নতুন পদক্ষেপ কিয় ল'ব নোৱাৰে? কাৰণ আমাৰ কি নাই? আমাৰ নাই কি? আমাৰতো বিভিন্ন বস্তু আছে, নেপালতকৈ আমাৰ বেছি আছে। গতিকে সেই বস্তুবিলাক চৰকাৰে নতুনকৈ আনিবনে? শিক্ষাই হওক, স্বাস্থ্য হওক বা অৰ্থনৈতিক ব্যৱস্থাটো যিহেতু বহুত জৰুৰী হৈ পৰিছে, একদম দুৰ্বল, সেই বস্তুবিলাক চৰকাৰে কৰিবনে ভালকে চলাই নিবৰ কাৰণে? আৰু নিবনুৱা সমস্যা আৰু ঘৰে প্ৰতি এটাকৈ চাকৰি, নিবনুৱাৰ সমস্যা, ঘৰে প্ৰতি এটাকৈ চাকৰিৰ ব্যৱস্থা আহিব লগা নতুন চৰকাৰখনে দিব পাৰিবনে? কাৰণ মই বাৰে বাৰে কৈ আছোঁ যে প্ৰতিটো মানুহ জীয়াই থাকিব লগা হ'লে প্ৰতিটো ঘৰতে এটা সামান্য চতুৰ্থ বৰ্গৰ চাকৰি এটাও হ'লেও দৰকাৰ। কাৰণ তেওঁলোকে যদি নিজৰ উপাৰ্জনৰ ৰাস্তাটো যদি চৰকাৰে উলিয়াই নিদিয়ে, তেতিয়াহ'লে পৰিয়ালবৰ্গ চলাটো অসম্ভৱ হৈ পৰে। স্বাস্থ্য কেন্দ্ৰসমূহ উন্নতিকৰণ কৰা হ'বনে? এই বস্তুবিলাক কোনোবাই সুধিব নেকি? আজি আমাৰ যিহেতু নৱপ্ৰজন্মই উঠি আহিছিল, ৰাজনীতিকৰ প্ৰেক্ষাপটত তেওঁলোকে আহি আগভাগ লৈছিল, কিন্তু বহু বয়সস্থ লোকে তেওঁলোকক ভেটা দিয়া দেখা যায়, খেতি কৰে। গতিকে মই আহিব লগা নতুন চৰকাৰখনক কওঁ, তেওঁলোকে নেপালত যিদৰে কঠোৰ ব্যৱস্থা লৈছে, আমাৰ আহিব লগা চৰকাৰখনেও সকলো ক্ষেত্ৰতে কঠোৰ ব্যৱস্থা ল'ব লাগে। তেতিয়াহ'লে আমাৰ সকলো জনসাধাৰণে বহুত ভাল পাব চৰকাৰখনক। এতিয়া কথাটো হ'ল যে নিবনুৱাৰ সমস্যা মই ক'লো, এতিয়া চৰকাৰে কি দিয়ে এইটো তেওঁলোকৰ কথা। মই এটা কথাই কওঁ যে সকলো কথা কিন্তু জনসাধাৰণে দৃষ্টি ৰাখে।
চৰকাৰৰ ওপৰত। চৰকাৰ যিয়েই নহওক, যাৰেই নহওক কিয়, যদি জনসাধাৰণৰ সমস্যাসমূহ যদি সমাধান নকৰে, যদি ৰাজ্যৰ সকলো সমস্যা যদি সমাধান কৰিবলৈ তেওঁলোকে চৰকাৰসমূহে চেষ্টা নকৰে, তেতিয়াহ'লে কিন্তু জনসাধাৰণে আৰু উত্তৰ দিয়ে। মই গতিকে সকলো 4 মে'ৰ পিছত ভালকৈ চৰকাৰ গঠন হ'ব। চৰকাৰ গঠন হোৱাৰ পিছত নেপালে যি ধৰণৰ পদক্ষেপ লৈছে, সকলো ক্ষেত্ৰত চৰকাৰী বিদ্যালয় উন্নীতকৰণ কৰিব লাগে। স্বাস্থ্য কেন্দ্ৰ, কিহৰ প্ৰাইভেট লাগে? দৰকাৰ নাই। লুটি খাব কাৰণে কোনো দৰকাৰ নাই। সমাজখন পৰিৱৰ্তন কৰিব লাগে সঁচাকৈ। কিহৰ ইমান মাটি সম্পত্তি লাগে? নালাগে নহয়। ইয়াতে মাটি, তাতে মাটি, নেতা মন্ত্ৰীৰ ইমান মাটি, ডক্টৰ MLA ইমান মাটি। ডক্টৰসমূহে যদি সমাজখন সলনি নকৰে, মন্ত্ৰী MLA যদি সলনি নকৰে, সাধাৰণ শ্ৰেণীয়ে কেনেকৈ কৰিব? কথাটো আপোনাৰ চিন্তা কৰক। গতিকে আহিব লগা দিনসমূহ যাতে নতুন প্ৰজন্মক সা-সুবিধাখিনি হৈ যায়, তেওঁলোকে যাতে ভালকৈ দেশখন ৰাজ্যখন চলাই নিব পাৰে, সেই ব্যৱস্থাসমূহ যদি আমাক পূৰ্বপুৰুষখিনিয়ে কৰি দিয়ে, আমি সেই বস্তুখিনি আমি চলাই লৈ যাবৰ কাৰণে আমাৰ বেছি কষ্ট নহ'ব। এতিয়া মই এটা আৰু কথা কওঁ, আপোনালোকে সেই শিক্ষাৰ ক্ষেত্ৰত এতিয়া যি ধৰণে কেৱল ভোটটো ইলেকশ্যন খেলাৰ কাৰণে চৰকাৰী বিদ্যালয়বিলাক আছে, সেইটো হ'লে নহ'ব। প্ৰতিটো চাকৰিয়াল মানুহৰ ল'ৰা-ছোৱালীসমূহ এটা হ'লে চৰকাৰী বিদ্যালয়ত পঢ়াব লাগে। দৰমহা তেওঁলোকে দৰমহা ক'ত লয়? চৰকাৰৰ ফালৰ পৰা লয়। তেওঁলোকে কি কৰে? তেওঁলোকে সকলো ব্যৱস্থামূলক বস্তুখিনি চৰকাৰৰ ফালৰ পৰা লয়। কিন্তু তেওঁলোকে ল'ৰা-ছোৱালীক, সন্তানক বাহিৰৰ দেশত পঢ়ায়। গতিকে মই চৰকাৰক এই কথাষাৰে কম যে চৰকাৰ যাৰেই নাহক, যিয়ে নাহক, ভালকে 5 বছৰে আপোনালোকে চলাওক, কিন্তু কঠোৰ ব্যৱস্থা লৈ চলাওক। কোনো ধৰণৰ মানুহখিনি প্ৰথমতে সম্পূৰ্ণৰূপে বাছি লওক, কোনখিনি ভাৰতৰ মূলৰ মানুহ, কোনখিনি অসম মূলৰ মানুহ, সকলোকে ভাল ব্যৱস্থা দিয়ক। ভাল ব্যৱস্থা দি চাকৰি-বাকৰিৰ ক্ষেত্ৰত এটা মানুহৰ ঘৰত 10টা কৰি চাকৰি দিব লগা দৰকাৰ নাই। প্ৰত্যেক মানুহে চলিব লাগিব। গতিকে শিক্ষাৰ ক্ষেত্ৰত চাকৰি দিছে ভাল কথা, কিন্তু শিক্ষাটো ভাল দিব লাগিব। আজিকালি বহু মই ল'ৰা-ছোৱালী দেখা পাওঁ, কম বয়সৰ ল'ৰা-ছোৱালী, তেওঁলোকে গাড়ী, মোবাইল কিনি লৈ চলাই থাকিব, কিন্তু তেওঁলোকে স্কুল নোযোৱা হৈছে। গতিকে মই চৰকাৰ আহিলে এই বস্তুখিনিয়ে চৰকাৰৰ আগত অৱগত ৰাখিম যে আপোনালোকে কঠোৰ ব্যৱস্থা লয় 5 বছৰে ভালকে চলাওক, কিন্তু ভালকৈ চলাওক। নেপালে যেনেকৈ চলাইছে, আপোনালোকে নেপালে কম বয়সৰ ল'ৰা-ছোৱালী চলাইছে, ঠিক আছে। বহুতে কৈ আছে যে কম বয়সৰ ল'ৰা-ছোৱালীয়ে ভালকে চৰকাৰ চলাব নোৱাৰিব। নোৱাৰক, তেওঁলোকে চেষ্টাটো কৰিছে। আপোনালোকে দেখুৱাই দিয়ক। যদি তেওঁলোকে নোৱাৰে, বয়সস্থখিনিয়ে দেখুৱাই দিয়ক। বয়সস্থখিনিও যদি লুটি-বাগুৰ খাই, তেওঁলোকে যদি লুটা-লুটি কৰি চিষ্টেমটো ৰাখে, তেতিয়াহ'লে দেশৰ অৰ্থনৈতিক ব্যৱস্থা কেনেকৈ ভাল হ'ব? বুজি পালে? গতিকে মই আপোনালোকক এই কথাষাৰেই ক'ম, ভালকে চলাওক। মেডিকেল, আমাৰ যিবিলাক প্ৰাইভেট মেডিকেল আছে, সেই প্ৰাইভেট মেডিকেলবিলাকত ব্যৱস্থা ভাল, কিন্তু চৰকাৰীত ইমান ঠিক নহয়। কিয় নহয়? চৰকাৰীত ঠিক নহয় কাৰণে প্ৰাইভেট খুলিছে মানুহে। চৰকাৰ আমাক কিয় লাগে? আমাৰ সকলো সমস্যা সমাধান কৰাৰ কাৰণে আমি চৰকাৰ পাতি দিছোঁ। জনসাধাৰণৰ সমস্যাৰ সমাধানৰ কাৰণে চৰকাৰ লাগে। সেইবাবে মই এই কথাটো বাৰে বাৰে আপোনাক কওঁ, সকলো ক্ষেত্ৰত মানুহ এজনে জন্ম লৈছে, তেওঁৰ মৃত্যুলৈকে শ্মশানত, আমাৰ হিন্দু মানুহৰ শ্মশানত আজি কি নাই?
এজন মানুহ জন্ম হ'লে আমাৰ GMCHত সকলো মানুহ আজিকালি চৰকাৰী বিদ্যালয়ত কি হয় বিনামূলীয়া। এজন মানুহ যদি মৃত্যু হৈ যায় তেওঁকো আমাৰ 15,000 মান টকা খৰচ কৰি আমাৰ সেই শ্মশানত লৈ যাব লাগে, শ্মশান যাত্ৰা। সেই ব্যৱস্থা, খৰিৰ ব্যৱস্থা, খৰি কম আছে নেকি আমাৰ অসমত? আমাৰ অসমত খৰি কম আছে নেকি? নাই নহয়। আনক চৰকাৰে সেই এটা NGO বনাওক, যে খৰিবিলাক আমাৰ ইয়াতে শ্মশানবিলাকত চাপ্লাই দিব। গতিকে কঠোৰ ব্যৱস্থা লৈ ভালকৈ চলাওক। আহিব লগা 4 মে'ত আমি চৰকাৰ কাৰ গঠন হয় আমি ভালকৈ দৃষ্টিগোচৰ ৰাখিম। ধন্যবাদ।